যোৰহাটৰ জনপ্ৰিয় চিকিৎসক ডাক্তৰ শংকৰজ্যোতি পৰাশৰ আৰু নাই। ৰোগীৰ বাবে ভগৱান হৈ পৰা ডাক্তৰ পৰাশৰে যোৰহাটবাসীক কন্দুৱাই গুচি গ'ল কাহানিও ঘূৰি নহা বাটেৰে। মাত্ৰ 51 বছৰতেই জীৱননাটৰ যৱনিকা মাৰিলে সকলোৰে আপোন ডাক্তৰ পৰাশৰে, যিজনৰ ব্যৱহাৰ আৰু মাতষাৰেই আছিল ৰোগীৰ বাবে ঔষধ। কিন্তু হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল ডাক্তৰ পৰাশৰ। অৱশেষত এইজন জনপ্ৰিয় চিকিৎসকে নিয়তিৰ ওচৰত হাৰ মানি আজি চিৰদিনৰ বাবে বিদায় ল'লে। বিদায় ডাক্তৰ পৰাশৰ, বিদায়। টাইম অফ আছামৰ পৰিয়ালেও জনপ্ৰিয় চিকিৎসকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম।